ফিফা বিশ্বকাপ 2026-ৰ ৰাউণ্ড অফ 32ৰ মেচ আৰম্ভ। ব্ৰাজিলৰ হাতত পৰাজিত এছিয়াৰ মহাশক্তিধৰ ফুটবল দল জাপান 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অফ 16লৈ উন্নীত পেৰাগুৱে। পেনাল্টি শ্বুটআউটত বিশ্ব চেম্পিয়নৰ স্বপ্নভংগ নেদাৰলেণ্ডছৰ। সোমবাৰৰ পৰা আৰম্ভ হৈছে ফিফা বিশ্বকাপ 2026-ৰ ৰাউণ্ড অফ 32ৰ ৰোমাঞ্চকৰ মেচ। বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ মেচত ৰোমাঞ্চকৰ জয় 5বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ। এছিয়াৰ মহাশক্তিমান ফুটবল দলৰূপে পৰিচিত জাপানক পৰাস্ত কৰি বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে ব্ৰাজিলে। মেচৰ আৰম্ভণিৰে পৰা ব্ৰাজিলৰ বিৰুদ্ধে জাপানে খেলপথাৰত দিছিল শক্তিশালী যুঁজ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচৰ 29 মিনিটত কে চানুৰ গলেৰে জাপানে প্ৰথমাৰ্ধত লাভ কৰে 1-0ৰ অগ্ৰগতি। কিন্তু দ্বিতীয়াৰ্ধৰ 56 মিনিটত ব্ৰাজিলৰ হৈ কেছেমিৰোৱে গ'ল স্ক'ৰ কৰি 1-1ৰে মেচত সমতা স্থাপন কৰে। 90 মিনিটৰ সমাপ্তিত দিয়া ইনজুৰি টাইমত ব্ৰাজিলৰ হৈ বিজয়সূচক গ'লটো স্ক'ৰ কৰে জি মাৰ্টিনেল্লিয়ে। ফলত 5বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হাতত 2-1ত পৰাস্ত হৈ চলিত বিশ্বকাপৰ পৰা বিদায় ল'লে জাপানে। আনহাতে ৰাউণ্ড অফ 16ত নিজৰ স্থান সুৰক্ষিত কৰিলে মহাশক্তিমান ফুটবল দল ব্ৰাজিলে। ইফালে মঙলবাৰে পুৱতি নিশা অনুষ্ঠিত বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ মেচত ঘটিল এক অঘটন। পেৰাগুৱেৰ হাতত পৰাভূত হ'ল 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানী। পেনাল্টি শ্বুটআউটৰ জৰিয়তে 4-3 গ'লৰ ব্যৱধানত জয়ী হৈ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিলে পেৰাগুৱে দলে। মেচৰ 42 মিনিটত জে এনচিছে পেৰাগুৱে দলৰ হৈ স্ক'ৰ কৰে প্ৰথমটো গ'ল। দ্বিতীয়াৰ্ধৰ 54 মিনিটত জাৰ্মানীৰ কে হাভাৰ্টজে গ'ল স্ক'ৰ কৰি মেচত 1-1 গ'লৰ সমতা স্থাপন কৰে। নিৰ্ধাৰিত 90 মিনিট অথবা অতিৰিক্ত সময়তো কোনো দলে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম নহ'ল। ফলত মেচৰ ফলাফল নিৰ্ণয়ৰ বাবে ৰেফাৰীয়ে সহায় লয় পেনাল্টি শ্বুটআউটৰ। বিশ্বৰ ফুটবল প্ৰেমীক আচৰিত কৰি পেনাল্টি শ্বুটআউটত পেৰাগুৱেৰ হাতত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত হয় 4বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানী। ফলত চলিত বিশ্বকাপৰ পৰা জাৰ্মানীয়ে বিদায় লোৱাৰ বিপৰীতে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰে পেৰাগুৱে দলে। ৰাউণ্ড অফ 32ৰ আন এখন ৰোমাঞ্চকৰ মেচত মৰক্কোৰ হাতত পৰাস্ত হয় নেদাৰলেণ্ডছ। পেনাল্টি শ্বুটআউটত 3-2 গ'লত জয়ী হৈ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰে 2022ৰ ফিফা বিশ্বকাপৰ ছেমিফাইনেলিষ্ট দল মৰক্কো। অশ্ৰুসিক্ত নয়নেৰে প্ৰতিযোগিতাৰ পৰা বিদায় ল'লে নেদাৰলেণ্ডছে। অহা 4 জুলাইত বিশ্বকাপৰ ৰাউণ্ড অফ 16ৰ হাই ভল্টেজ মেচত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব মৰক্কো। উল্লেখ্য যে মঙলবাৰে নিশা 10:30 বজাত ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 32ৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব নৰৱে আৰু আইভৰী কষ্ট। ৰাউণ্ড অফ 16ত উপনীত হোৱাৰ লক্ষ্যৰে মাজনিশা 2:30 বজাত ফ্ৰান্স যুঁজিব ছুইডেনৰ বিৰুদ্ধে। এইবাৰ ৰাউণ্ড অফ 32 আৰু ৰাউণ্ড অফ 16 অতিক্ৰম কৰি কোন 8টা দলে প্ৰৱেশ কৰিব কোৱাৰ্টাৰ ফাইনেলত? কোনে লাভ কৰিব ছেমিফাইনেল অথবা ফাইনেলত খেলাৰ সুযোগ? 2026ত কোনে দখল কৰিব ফিফা বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ? তাৰ বাবে অপেক্ষা কৰিব লাগিব 2026ৰ বিশ্বকাপৰ ফাইনেলৰ মহাৰণলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।